আহি গল 25টাকৈ কঠোৰ নীতি নিৰ্দেশনা এতিয়াৰ পৰা দুৰ্গা পূজাৰ নামত বলপূৰ্বকভাৱে কোনো ৰাইজৰ পৰা কোনো লোকৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰিব চান্দা তুলিব নোৱাৰিব দুৰ্গা পূজাৰ নামত ইয়াৰ উপৰি মদ্যপান কৰি এতিয়াৰ পৰা আৰু দুৰ্গা পূজালৈ যাব নোৱাৰিব আপুনি মদ্যপান যদি কৰি দুৰ্গা পূজালৈ যাব বিচাৰে মণ্ডপত সোমাব বিচাৰে তেন্তে কিন্তু কঠোৰ হ'ব প্ৰশাসন মুঠ 25টাকৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে আপুনি দুৰ্গা পূজাৰ আগতে জানি লওক কি নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে নিয়ম নামানিলে আপুনি পৰিব বিপদত এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে দুৰ্গা পূজাক লৈ আহি গল নতুন এছপি কঠোৰ নীতি নিৰ্দেশনা আহি গল দুৰ্গা পূজাক লৈ গতিকে প্ৰতিখন পূজা কমিটিয়ে মানিব লাগিব প্ৰতিজন ৰাইজে মানিব লাগিব প্ৰতিখন দুৰ্গা পূজা কমিটিয়ে মানি চলিব লাগিব এই নীতি নিৰ্দেশনা 25টাকৈ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা গতিকে আপুনি জানি লওক কি নতুন নীতি নিৰ্দেশনা আছে দুৰ্গা পূজালৈ যোৱাৰ আগতে আপুনি চাই লওক নতুন নীতি নিৰ্দেশনা এক নম্বৰতে পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ অনুমতি লোৱাটো বাধ্যতামূলক দুই নম্বৰতে প্ৰতিখন পূজা কমিটিয়ে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব 3 নম্বৰতে পৰ্যাপ্ত লাইটৰ ব্যৱস্থা কৰাৰ লগতে সিসিটিভি কেমেৰা সংস্থাপন কৰিব লাগিব 4 নম্বৰতে লাউড স্পিকাৰ আৰু সাউন্ড সিস্টেম উচ্চ স্তৰত বজাব নোৱাৰিব 5 নম্বৰতে কি আছে চাওক প্ৰতিগৰাকী স্বেচ্ছাসেৱকৰ নাম তালিকা আৰক্ষীক দাখিল কৰিব লাগিব 6 নম্বৰতে পূজা মণ্ডপত পুৰুষ মহিলাৰ বাবে পৃথকে প্ৰৱেশদ্বাৰ আৰু প্ৰস্থানদ্বাৰ থাকিব লাগিব 7 নম্বৰতে পেণ্ডেলত নিখাৰ বাবে পহৰাৰ ব্যৱস্থা কৰিব লাগিব 8 নম্বৰতে কি আছে চাওক কোনো ধৰণৰ ট্ৰেফিক জাম অথবা যান-জঁট সৃষ্টি কৰিব নোৱাৰিব 9 নম্বৰতে চিকিৎসকৰ দল 24 ঘণ্টাই সাজু থাকিব লাগিব প্ৰতিখন পূজা কমিটিয়ে থাকিব লাগিব চিকিৎসকৰ বৃহৎ দল 10 নম্বৰতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব 11 নম্বৰতে কি আছে চাওক পূজাস্থলীত কোনো ধৰণৰ ধূমপান কৰিব নোৱাৰিব মদ্যপান সেৱন কৰি আপুনি দুৰ্গা পূজাৰ মণ্ডপৰ ভিতৰত সোমাব নোৱাৰিব 12 নম্বৰতে দৰ্শনাৰ্থী আৰু ভক্তৰ বাবে খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব 13 নম্বৰতে অগ্নি নিৰ্বাপক আৰু দুৰ্যোগ প্ৰশমনৰ বাবে ব্যৱস্থা থাকিব লাগিব 14 নম্বৰতে হৈছে কোনো ৰাজহুৱা ৰাজপথত পূজাৰ পেণ্ডেল সাজিব নোৱাৰিব 15 নম্বৰতে পূজা পেণ্ডেলত সিলিণ্ডাৰ কেৰাচিন পেট্ৰল ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে 17 নম্বৰতে আছে কোনটো নীতি নিৰ্দেশনা চাই লওক 17 নম্বৰটো হৈছে পৰ্যাপ্ত ডাষ্টবিন থাকিব লাগিব পূজাস্থলীত ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগিব যাতে আৱৰ্জনাসমূহ ডাষ্টবিনত পেলাব পাৰে 18 নম্বৰতে মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব আপুনি যদি মদ্যপান কৰি পূজা মণ্ডপত কেনেবাকৈ সোমাবলৈ হয় তেন্তে কিন্তু আপুনি বিপদত পৰিব 19 নম্বৰতে নিয়ম ভংগ কৰা পূজা কমিটিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা 20 নম্বৰতে মূৰ্তি বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট স্থান আৰু পথ নিৰ্দেশনা মানি চলিব লাগিব 21 নম্বৰতে মূৰ্তি বিসৰ্জনৰ সময়ত প্ৰশাসনৰ নীতি নিয়ম মানি চলিব লাগিব 22 নম্বৰতে কি আছে চাওক পূজাৰ নামত বলপূৰ্বকভাৱে চান্দা তুলিব নোৱাৰিব পূজা কমিটিয়ে ধৰক আপোনাৰ পৰা কৈছে যে 500 আপুনি দিবই লাগিব আপুনি 1000 দিবই লাগিব এনে ধৰণৰ আৰু বলপূৰ্বকভাৱে চান্দা তুলিব নোৱাৰিব 23 নম্বৰতে ভিআইপি সকলক পূজালৈ আহিলে ভিআইপি সকল যদি পূজালৈ আহে তেন্তে আৰক্ষীক আগতীয়াকৈ জনাব লাগিব 24 নম্বৰতে পেণ্ডেলৰ পৰা 100 মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব 25 নম্বৰতে মূৰ্তি বিসৰ্জনৰ সময়ত কেৱল ভক্তিমূলক গীতহে বজাব লাগিব যেটো বহু সময় দেখিবলৈ পোৱা যায় যে বহু হিন্দী গান লগাই থাকে বা বহু ধৰণৰ গান লগায় এতিয়া কিন্তু মূৰ্তি বিসৰ্জন কৰিবলৈ যেতিয়া যাব সেই সময়ত ভক্তিমূলক গীতহে লগাব লাগিব ভক্তিমূলক গীত যদি নলগাই অন্য গীত লগাই মূৰ্তি বিসৰ্জন কৰিবলৈ যায় তেন্তে কিন্তু বিপদত পৰিব পূজা কমিটিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু যদি আপুনি মদ্যপান কৰি পূজালৈ যায় পূজা মণ্ডপৰ ভিতৰত সোমায় তেন্তেও কিন্তু আপুনি জৰিমনা ভৰিব লাগিব বিপদত পৰিব আৰু বলপূৰ্বকভাৱে আপোনাৰ পৰা যদি চান্দা বিচাৰে পূজা কমিটিয়ে যে আপুনি 500 টকা দিবই লাগিব আপুনি 200 টকা দিবই লাগিব আপুনি 1000 টকা দিবই লাগিব তেতিয়া কিন্তু পূজা কমিটিৰ বিৰুদ্ধে একচন আৰম্ভ হ'ব বিপদত পৰিব পূজা এতিয়াৰ পৰা বলপূৰ্বকভাৱে কোনো লোকৰ পৰা চান্দা ল'ব নোৱাৰিব পূজা কমিটিসমূহে বা পূজা কমিটিসমূহে যেটো পূৰ্বতে এনে বহু ঘটনা হোৱা দেখিবলৈ পোৱা যায় যে আপুনি দিবই লাগিব আপুনি 1000 টকা দিবই লাগিব আপুনি 2000 দিবই লাগিব আপুনি 500 দিবই লাগিব আপুনি 200 দিবই লাগিব এনে ধৰণে বহু বলপূৰ্বকভাৱে চান্দা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে গতিকে এতিয়াৰ পৰা এইবাৰ দুৰ্গা পূজাত কিন্তু বলপূৰ্বকভাৱে এজন ব্যক্তিৰ পৰাও চান্দা ল'ব নোৱাৰিব বলপূৰ্বকভাৱে চান্দা ল'লে বিপদত পৰিব পূজা কমিটি আৰু আপুনি যদি মদ্যপান কৰি পূজালৈ যাম বুলি ভাবিছে ভুলতো নাযাব
মদ্যপান কৰি পূজালৈ গ'লে বিপদত পৰিব আৰু যেহেতু মূৰ্তি যেতিয়া বিসৰ্জন কৰিবলৈ যায় পূজা কমিটিসমূহে বহু পূজা কমিটি দেখিবলৈ পোৱা যায় যে মূৰ্তি বিসৰ্জনৰ সময়ত যিকোনো ধৰণৰ গান লগাই যায় যিকোনো ধৰণৰ নাচিব পৰা গান লগাই যায় বা হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হয় কিন্তু এতিয়াৰ পৰা এইবাৰ দুৰ্গা পূজাত মূৰ্তি যেতিয়া বিসৰ্জন কৰিবলৈ যাব মূৰ্তি বিসৰ্জন কৰিবলৈ যাওঁতে কেৱল ভক্তিমূলক গীতহে লগাব পাৰিব ভক্তিমূলক গীতৰ বাহিৰে যদি অন্য গীত লগাই কেনেবাকৈ মূৰ্তি বিসৰ্জন কৰিবলৈ যায় তেন্তে কিন্তু বিপদত পৰিব সেই পূজা কমিটিখন ইতিমধ্যে আৰক্ষী প্ৰশাসন কঠোৰ হৈছে নতুন কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আপোনাৰ পৰা যদি কোনোবাই বলপূৰ্বকভাৱে চান্দা বিচাৰিবলৈ যায় যে আপুনি দিবই লাগিব আপুনি 500 টকা দিবই লাগিব আপুনি 1000 টকা দিবই লাগিব পূজাৰ নামত আপুনি দিয়ক আপুনি 200 টকা দিবই লাগিব এনে ধৰণে আপোনাক যদি জোৰ জবস্তি কৰে তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব বিপদত পৰিব পূজা কমিটি যিসমূহ পূজা কমিটিয়ে বলপূৰ্বকভাৱে চান্দা বিচাৰিবলৈ হয় যে আপুনি দিবই লাগিব আপুনি 200 টকা দিবই লাগিব আপুনি 500 টকা দিবই লাগিব আপুনি 1000 টকা দিবই লাগিব এনে ধৰণে যদি আপোনাক জোৰ জবৰদস্তি টকা সংগ্ৰহ কৰিবলৈ যায় বা চান্দা ল'বলৈ যায় তেন্তে কিন্তু বিপদত পৰিব চান্দা লোৱা পূজা কমিটিৰ বিৰুদ্ধে এতিয়া কঠোৰ হ'ব প্ৰশাসন পূজাৰ নামত আৰু বলপূৰ্বকভাৱে এজন ব্যক্তিৰ পৰা চান্দা ল'ব নোৱাৰিব নিয়ম যদি অমান্য কৰিবলৈ হয় তেন্তে পূজা কমিটিৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু যদি আপুনি কেনেবাকৈ মদ্যপান কৰি পূজা মণ্ডপত যায় যে পূজা বুলি মই মণ্ডপত গৈছোঁ মদ্যপান কৰিছোঁ এনেধৰণে যদি আপুনি মদ্যপান কৰি পূজা মণ্ডপত সোমাবলৈ হয় তেন্তে কিন্তু কঠোৰ হ'ব প্ৰশাসন গতিকে মদ্যপান কৰি ভুলতো আপুনি পূজা মণ্ডপত নাযাব মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ আমি আজি আৰক্ষী প্ৰশাসনৰ পৰা আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰু যিমানখিনি বিভাগ আছে সকলোকে মাতি আমাৰ যিমানখিনি দুৰ্গা পূজা কমিটি আছে কমিটিবিলাকক মাতি ইয়াতে যিমানখিনি আমাৰ নীতি নিয়মবিলাক আছে চবেই ভালকৈ বুজাই দিছোঁ মেইন কথা আমাৰ হৈ গ'ল ট্ৰেফিকৰ কথা এটা আছে এইটো ট্ৰেফিকৰ নিয়ম নীতি নিয়ম মানিব লাগিব যেনেকৈ আছে আমাৰ বহুতখিনি ফিটনেছ চাৰ্টিফিকেটবিলাক আছে আমাৰ ইলেক্ট্ৰিকেলৰ কাৰণে APDCL কাৰণে আছে PWDৰ কৰা আছে কিয়কি টেম্পৰেৰী ষ্ট্ৰাকচাৰ থাকিব ট্ৰেফিকৰ এটা আমাৰ চাৰ্টিফিকেট NOC লাগিব থানাৰ পৰা যি আছে এইটো চব লাগিবই লাগিব এই চব বস্তুবিলাক আমি ভালদৰে বুজাই দিছোঁ মানুহবিলাকৰ যি মনত জিজ্ঞাসা আছিলে কিবা কিবি এটা কুৱেশ্যন আছিলে এইটোই আমি ইয়াতে বুজাইছোঁ অনাৰেবল CP ছাৰে ইয়াতে নিজে আহি সব লগত কথা পাতি সবকে ভালকৈ বুজাই দিছে আৰু বহুত ভালদৰে আমাকে ডাইৰেকশ্যনে দিছে কি কেনেকৈ আমি এইটো দুৰ্গা পূজাৰ কাৰণে এই পূজাক আমি ভালদৰে নীতি নিয়ম মনাৰ পিছত সুৰক্ষা দি কেনেকৈ এইটো ভালদৰে এক্সিকিউট কৰিব পাৰোঁ এইকাৰণে দিছে যি আমাৰ যোন টাইমিং আছে আমাৰ SOPত আমি দি দিছোঁ এইটো 10টা পিছত আমাৰ মিউজিকেল এইটো নহয় লগতে যি আমাৰ আসাম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা যেতিয়া নীতি নিয়ম এটা নিৰ্ধাৰণ আছে ডেচিবল চাউণ্ডৰ যোন আছে মেক্সিমাম বজাব পাৰে এইটো মানিব লাগিব আজি আমাৰ অসম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰাই মানুহ আমাৰ এক্সপাৰ্টগৰাকী আহি ইয়াতে এইটো চব বস্তু বুজাই দিছে পূজাখন যোন আছে আমাৰ এতিয়ালৈকে আমি দেখিছোঁ মোৰ দেন 600 আমাৰ এপ্লিকেশ্যন আহিছে আৰু আহি আছে এনেকৈ ডাইৰেক্ট থ্ৰেট আমি একো পোৱা নাই পৰন্তু আমি যেনেকৈ প্ৰত্যেক সময়তে এইটো সজাগ থাকোঁ আৰু আমি আমাৰ অসমত আছে কি আমি পুলিচৰ হিচাপে এক্সট্ৰা প্ৰিকশ্যন লওঁ এই বস্তু লৈ আমি গোটেই পূজা কমিটিক ভলেণ্টিয়াৰ লিষ্ট বনাবৰ কাৰণে কৈছিলোঁ আৰু এই ভলেণ্টিয়াৰবিলাকে হ'ব যে তাকে আমি কৈছোঁ আমি আগবঢ়াইছোঁ কি আগাৰ ইফ দে ৱান্ট আমি তাকে ট্ৰেইনিঙে কৰাই দিম ষ্টেডিয়াম চাইডৰ এইটো আমাৰ নিউজ পেপাৰত আহি যাব আমাৰ ট্ৰেফিক মানুহবিলাকে গোটেই গাইডলাইন বনাই দিব আমি ভালদৰে এইটো গোটেই পাব্লিচিটি কৰাই দিম আমি আজি আৰক্ষী প্ৰশাসনৰ পৰা আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰু যিমানখিনি বিভাগ আছে সকলোকে মাতি আমাৰ যিমানখিনি দুৰ্গা পূজা কমিটি আছে কমিটিবিলাকক মাতি ইয়াতে যিমানখিনি আমাৰ নীতি নিয়মবিলাক আছে চবেই ভালকৈ বুজাই দিছোঁ মেইন কথা আমাৰ হৈ গ'ল ট্ৰেফিকৰ কথা এটা আছে এইটো ট্ৰেফিকৰ নিয়ম নীতি নিয়ম মানিব লাগিব যেনেকৈ আছে আমাৰ বহুতখিনি ফিটনেছ চাৰ্টিফিকেটবিলাক আছে আমাৰ ইলেক্ট্ৰিকেলৰ কাৰণে APDCL কাৰণে আছে PWDৰ কৰা আছে কিয়কি টেম্পৰেৰী ষ্ট্ৰাকচাৰ থাকিব ট্ৰেফিকৰ এটা আমাৰ চাৰ্টিফিকেট NOC লাগিব থানাৰ পৰা যি আছে এইটো চব লাগিবই লাগিব এই চব বস্তুবিলাক আমি ভালদৰে বুজাই দিছোঁ মানুহবিলাকৰ যি মনত জিজ্ঞাসা আছিলে কিবা কিবি এটা কুৱেশ্যন আছিলে এইটোই আমি ইয়াতে বুজাইছোঁ অনাৰেবল CP ছাৰে ইয়াতে নিজে আহি সব লগত কথা পাতি সবকে ভালকৈ বুজাই দিছে আৰু বহুত ভালদৰে আমাকে ডাইৰেকশ্যনে দিছে কি কেনেকৈ আমি এইটো দুৰ্গা পূজাৰ কাৰণে এই পূজাক আমি ভালদৰে নীতি নিয়ম মনাৰ পিছত সুৰক্ষা দি কেনেকৈ এইটো ভালদৰে এক্সিকিউট কৰিব পাৰোঁ এইকাৰণে দিছে যি আমাৰ যোন টাইমিং আছে আমাৰ SOPত আমি দি দিছোঁ এইটো 10টা পিছত আমাৰ মিউজিকেল এইটো নহয় লগতে যি আমাৰ আসাম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা যেতিয়া নীতি নিয়ম এটা নিৰ্ধাৰণ আছে ডেচিবল চাউণ্ডৰ যোন আছে মেক্সিমাম বজাব পাৰে এইটো মানিব লাগিব আজি আমাৰ অসম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰাই মানুহ আমাৰ এক্সপাৰ্টগৰাকী আহি ইয়াতে এইটো চব বস্তু বুজাই দিছে পূজাখন যোন আছে আমাৰ এতিয়ালৈকে আমি দেখিছোঁ মোৰ দেন 600 আমাৰ এপ্লিকেশ্যন আহিছে আৰু আহি আছে এনেকৈ ডাইৰেক্ট থ্ৰেট আমি একো পোৱা নাই
परंतु आमी जेनेके प्रत्येक সময়ते एटू सजग थाकूँ और आमी आमार अসমत आछे कि आमी पुलिसर हिसाबे एक्सट्रा प्रिकॉशन लওঁ এই বস্তু লৈ আমি গোটেই পূজা কমিটিক ভলেণ্টিয়াৰ লিষ্ট বনাবৰ কাৰণে কৈছিলোঁ আৰু এই ভলেণ্টিয়াৰবিলাকে হ'ব যে তাকে আমি কৈছোঁ আমি আগবঢ়াইছোঁ কি আগাৰ ইফ দে ৱান্ট আমি তাকে ট্ৰেইনিঙে কৰাই দিম হয় ষ্টেডিয়াম চাইডৰ এইটো আমাৰ নিউজ পেপাৰত আহি যাব আমাৰ ট্ৰেফিক মানুহবিলাকে গোটেই গাইডলাইন বনাই দিব আমি ভালদৰে এইটো গোটেই পাব্লিচিটি কৰাই দিম আমি আজি আৰক্ষী প্ৰশাসনৰ পৰা আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰু যিমানখিনি বিভাগ আছে সকলোকে মাতি আমাৰ যিমানখিনি দুৰ্গা পূজা কমিটি আছে কমিটিবিলাকক মাতি ইয়াতে যিমানখিনি আমাৰ নীতি নিয়মবিলাক আছে চবেই ভালকৈ বুজাই দিছোঁ মেইন কথা আমাৰ হৈ গ'ল ট্ৰেফিকৰ কথা এটা আছে এইটো ট্ৰেফিকৰ নিয়ম নীতি নিয়ম মানিব লাগিব যেনেকৈ আছে আমাৰ বহুতখিনি ফিটনেছ চাৰ্টিফিকেটবিলাক আছে আমাৰ ইলেক্ট্ৰিকেলৰ কাৰণে APDCL কাৰণে আছে PWDৰ কৰা আছে কিয়কি টেম্পৰেৰী ষ্ট্ৰাকচাৰ থাকিব ট্ৰেফিকৰ এটা আমাৰ চাৰ্টিফিকেট NOC লাগিব থানাৰ পৰা যি আছে এইটো চব লাগিবই লাগিব এই চব বস্তুবিলাক আমি ভালদৰে বুজাই দিছোঁ মানুহবিলাকৰ যি মনত জিজ্ঞাসা আছিলে কিবা কিবি এটা কুৱেশ্যন আছিলে এইটোই আমি ইয়াতে বুজাইছোঁ অনাৰেবল CP ছাৰে ইয়াতে নিজে আহি সব লগত কথা পাতি সবকে ভালকৈ বুজাই দিছে আৰু বহুত ভালদৰে আমাকে ডাইৰেকশ্যনে দিছে কি কেনেকৈ আমি এইটো দুৰ্গা পূজাৰ কাৰণে এই পূজাক আমি ভালদৰে নীতি নিয়ম মনাৰ পিছত সুৰক্ষা দি কেনেকৈ এইটো ভালদৰে এক্সিকিউট কৰিব পাৰোঁ সেইকাৰণে দিছে যি আমাৰ যোন টাইমিং আছে আমাৰ SOPত আমি দি দিছোঁ এইটো 10টা পিছত আমাৰ মিউজিকেল এইটো নহয় লগতে যি আমাৰ আসাম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা এটা নীতি নিয়ম এটা নিৰ্ধাৰণ আছে ডেচিবল চাউণ্ডৰ যোন আছে মেক্সিমাম বজাব পাৰে এইটো মানিব লাগিব আজি আমাৰ অসম পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰাই মানুহ আমাৰ এক্সপাৰ্টগৰাকী আহি ইয়াতে এইটো চব বস্তু বুজাই দিছে পূজাখন যোন আছে আমাৰ এতিয়ালৈকে আমি দেখিছোঁ মোৰ দেন 600 আমাৰ এপ্লিকেশ্যন আহিছে আৰু আহি আছে এনেকৈ ডাইৰেক্ট থ্ৰেট আমি একো পোৱা নাই परंतु आमी जेनेके प्रत्येक সময়তে एटू सजग थाकूँ और आमी आमार अসমत आछे कि आमी पुलिसर हिसाबे एक्सट्रा प्रिकॉशन लওঁ এই বস্তু লৈ আমি গোটেই পূজা কমিটিক ভলেণ্টিয়াৰ লিষ্ট বনাবৰ কাৰণে কৈছিলোঁ আৰু এই ভলেণ্টিয়াৰবিলাকে হ'ব যে তাকে আমি কৈছোঁ আমি আগবঢ়াইছোঁ কি আগাৰ ইফ দে ৱান্ট আমি তাকে ট্ৰেইনিঙে কৰাই দিম হয় ষ্টেডিয়াম চাইডৰ এইটো আমাৰ নিউজ পেপাৰত আহি যাব আমাৰ ট্ৰেফিক মানুহবিলাকে গোটেই গাইডলাইন বনাই দিব আমি ভালদৰে এইটো গোটেই পাব্লিচিটি কৰাই দিম আমি আজি আৰক্ষী প্ৰশাসনৰ পৰা আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰু যিমানখিনি বিভাগ আছে সকলোকে মাতি আমাৰ যিমানখিনি দুৰ্গা পূজা কমিটি আছে কমিটিবিলাকক মাতি ইয়াতে যিমানখিনি আমাৰ নীতি নিয়মবিলাক আছে চবেই ভালকৈ বুজাই দিছোঁ মেইন কথা আমাৰ হৈ গ'ল ট্ৰেফিকৰ কথা এটা আছে এইটো ট্ৰেফিকৰ নিয়ম নীতি নিয়ম মানিব লাগিব যেনেকৈ আছে আমাৰ বহুতখিনি ফিটনেছ চাৰ্টিফিকেটবিলাক আছে আমাৰ ইলেক্ট্ৰিকেলৰ কাৰণে APDCL কাৰণে আছে PWDৰ কৰা আছে কিয়কি টেম্পৰেৰী ষ্ট্ৰাকচাৰ থাকিব ট্ৰেফিকৰ এটা আমাৰ চাৰ্টিফিকেট NOC লাগিব থানাৰ পৰা যি আছে এইটো চব লাগিবই লাগিব এই চব বস্তুবিলাক আমি ভালদৰে বুজাই দিছোঁ মানুহবিলাকৰ যি মনত জিজ্ঞাসা আছিলে কিবা কিবি এটা কুৱেশ্যন আছিলে এইটোই আমি ইয়াতে বুজাইছোঁ অনাৰেবল CP ছাৰে ইয়াতে নিজে আহি সব লগত কথা পাতি সবকে ভালকৈ বুজাই দিছে আৰু বহুত ভালদৰে আমাকে ডাইৰেকশ্যনে দিছে কি কেনেকৈ আমি এইটো দুৰ্গা পূজাৰ কাৰণে এই পূজাক আমি ভালদৰে নীতি নিয়ম মনাৰ পিছত সুৰক্ষা দি কেনেকৈ এইটো ভালদৰে এক্সিকিউট কৰিব পাৰোঁ সেইকাৰণে দিছে যি আমাৰ যোন টাইমিং আছে